সংমণ্ডল উত্তৰ লখিমপুৰ সম্বৰ্ধনা পত্ৰ প্ৰতি মাননীয়া শ্ৰীমতী ফুলেশ্বৰী দত্ত ঢকুৱাখানা লখিমপুৰ মহোদয়া নমস্কাৰ গ্ৰহণ কৰিব। বিলুপ্তপ্ৰায় শগুন সংৰক্ষণৰ ক্ষেত্ৰত এক সুদীৰ্ঘকাল আগবঢ়োৱা আপোনাৰ অনবদ্য অৱদান তথা ত্যাগৰ স্বীকৃতিস্বৰূপে সদ্যঘোষিত অসম গৌৰৱ বঁটা লাভ কৰাটো সঁচাকৈয়ে এক গৌৰৱৰ বিষয়। লখিমপুৰ বন বিভাগৰ তৰফৰ পৰা আপোনাক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আপোনাৰ নিৰবিচ্ছিন্ন অধ্যাৱসায়, দীৰ্ঘদিনীয়া পৰিশ্ৰম আৰু প্ৰকৃতিপ্ৰেমে অসমৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণত এক নতুন দিশ সৃষ্টি কৰিছে। বিশেষকৈ শগুন সংৰক্ষণৰ ক্ষেত্ৰত আপোনাৰ ভূমিকা আদৰণীয় আৰু অনুকৰণযোগ্য। এই বিশেষ স্বীকৃতি লাভ কৰি আপুনি কেৱল নিজৰ ব্যক্তিগত যাত্ৰাৰ গৌৰৱ বৃদ্ধি কৰা নহয়, সমগ্ৰ সমাজকো এক নতুন পথ দেখুৱাইছে। লখিমপুৰ বন বিভাগৰ তৰফৰ পৰা এই গৌৰৱময় ক্ষণত আপোনাক গভীৰ সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। আগন্তুক দিনবোৰত আপোনাৰ সংৰক্ষণমূলক প্ৰচেষ্টাসমূহৰ সফল বাস্তৱায়নৰ বাবে লখিমপুৰ বন বিভাগ সদায় আপোনাৰ সৈতে থাকিব আৰু সম্ভৱপৰ সকলো সহায় আগবঢ়াব। আপোনাৰ অধ্যাৱসায় তথা অসামান্য কৰ্মই সদায় সমাজক অনুপ্ৰাণিত কৰি থাকক, এই শুভকামনা জনাইছোঁ। শ্ৰদ্ধাৰে শ্ৰী মনোজ কুমাৰ গোস্বামী, AFS বন সংমণ্ডল প্ৰাধিকাৰী, লখিমপুৰ বন সংমণ্ডল, উত্তৰ লখিমপুৰ, 10-3-2025।